নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লে আমাৰ মা বেটা আমি বহি আছো মানে আজি এফালে যাম সেইকাৰণে হেনেকে ওলাই আছো কলেজ যাম কি কৰিম আৰু কলেজ যাম কি কৰিম মানে তাত মানে এনেকুৱা এজন ব্যক্তি আপোনালোকক চিনাকি কৰি দিম বুলি ভাবিছো বহুত প্ৰতিভা থকা মানুহ এজনৰ লগত চিনাকি কৰি দিম বুলি ভাবিছো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আপোনালোকে আমি তালৈকে যাবলৈ ওলাইছো ইয়া বেছি দূৰ নহয় ওচৰতে তালৈকে যাবলৈ ওলাইছো সম্পূৰ্ণকৈ চাই থাকিবচোন ভিডিঅ'টো আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে আৰু তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিব আপোনালোকে ভিডিঅ'টো চালে হাঁহিবই নে কান্দিবই নিশ্চয় গম পাব কান্দে নে হাঁহে পিছত কমেন্ট কৰি জনাব তেতিয়াহ'লে বলকচোন আমি তেওঁৰ লগত চিনাকি কৰি দিওঁ আপোনালোকক চাই থাকিব তুমি যাবা নাই মই আপোনালোকৰ মাজত মই কেঁচুৱা ল'ৰা কেনেকৈ কান্দে প্ৰথমতে সৰু কেঁচুৱা ল'ৰা পৰা কান্দিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া পৃথিৱীৰ জন্ম হয় যেতিয়া 3 মাহ হয় 3 মাহত কেনেকৈ কান্দে সেই ল'ৰাটো মই কান্দিবলৈ মই চেষ্টা কৰিছোঁ এতিয়া মই ছাগলী যেতিয়া এজনী ছাগলী চৰি থাকে যেনেকৈ আপোনাৰ ছাগলী চৰি থাকে বাহিৰ ফিল্ডত চৰি থাকে যেতিয়া জ্বৰ পথাৰত সোমাই যায় সেই ছাগলী কেনেকৈ চিঞৰ ওলাব নোৱাৰে মূৰটো সোমাই যায় চেৰি ছাগলী দেই ওলাব পোৱা নাই ঠিক সেইটো মই ক'লোঁ তাৰপিছত ছাগলী যেতিয়া আপোনাৰ জন্ম হয় মাকে কান্দিছে পোৱালি জন্ম হৈ যায় মাকে মৰম কৰিছে এতিয়া মই এই কুকুৰাই কেনেকৈ দাগ দিয়ে সেইটো আৰম্ভ কৰিছোঁ মই মতা কুকুৰাটো যেতিয়া দাগ দিয়ে পোৱালি কুকুৰাৰ পৰা মই আৰম্ভ কৰিছোঁ এটা পোৱালি কুকুৰাৰ দাগ দিছে পোৱালি কুকুৰা এতিয়া ডাঙৰ কুকুৰাতে দাগ দিছে এতিয়া আপোনাৰ 3.5 দাঁত দিয়ে 2.5 দাঁত দিয়ে সেই দাগটো বান্ধিবলৈ আৰম্ভ কৰিছোঁ এতিয়া আপোনাৰ বন কুকুৰাই দাগ দিয়ে এই বন কুকুৰাটা মাতিছোঁ মই সেইটো বন কুকুৰা চৰাই দাগ বন কুকুৰা যে বন কুকুৰা এতিয়া আমাৰ অসমীয়া কুকুৰাই যেতিয়া আমাৰ কণী পাৰে যেতিয়া উমনি লয় বা কণী পৰা অৱস্থাত চিঞৰি যায় সেইটো মাতিছোঁ এই হ'ল আমাৰ এই যেতিয়া আমাৰ মানে কুকুৰাই উমনি দিয়া মত চিঞৰে বা কণী পাই চিঞৰি যায় ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বহুত প্ৰতিভা থকা মানুহ কি কয় আমাৰ ওচৰৰে হয় বেছি দূৰ নহয় তাকে জানি বুজি ভিডিঅ' এটা কৰিম বুলি ভাবিয়ে গৈছিলোঁ কেনেকুৱা পালে জনাব আপোনালোকে ভিডিঅ'টো যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন তেওঁ অকণ আগবাঢ়ি যাওক নহয় জানো আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু এনেকৈ ল'ৰা মোবাইল চাইছে মই এনেকৈ অকণমান কৰি দিছোঁ আৰু আজি আমাৰ ৰান্ধনি হৈছে মানুহজনে বনাইছে আপোনালোকে জানে আৰু কেতিয়া মানুহজনে পাকঘৰত ভাত বনায় কিছুমানে বাৰু এনেও বনায় কিন্তু প্ৰায় নিজৰ মানুহজনে কেতিয়া ভাত বনায় আপোনালোকে নিশ্চয় জানে ঠিক তেনেকৈ আমাৰো সেইটোৱে হৈছে আজি তেওঁ আজি ৰান্ধনি ভাত বনাইছে ধুনীয়া ধুনীয়া গোন্ধ আহিছে নহয় জানো ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু পঢ়া শুনা বাদ দিলে আৰু তাৰ পৰা আহিলে ভাগৰ লাগিলে নাই পঢ়া তেতিয়াহ'লে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে